হৈ আসলে কেনে চলিছে ৰাজ্যৰ বন বিভাগ আমি ইতিমধ্যে চৰাইদেউ জিলাৰ অন্যতম উল্লেখনীয় সংৰক্ষিত বনাঞ্চল অভয়পুৰ সংৰক্ষিত বনাঞ্চল আমি সোমাইছোঁ আৰু ND24 কেৱল ND24 আমি সৰজমিন তদন্ত কৰিবলৈ সংৰক্ষিত বনাঞ্চলখনত প্ৰৱেশ কৰিছোঁ আৰু ইতিমধ্যে বৰষুণ কিনকিনাকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে তাৰ পাছতো আমি কেনে চলিছে ৰাজ্যৰ বন বিভাগ আমি সমগ্ৰ দৃশ্য ND24 আমি এক্সক্লুচিভভাৱে আবদ্ধ কৰিছোঁ আৰু কিদৰে আচলতে নাগালেণ্ডৰ দিশৰ পৰা ইতিমধ্যে নগা সংৰক্ষিত বনাঞ্চলখনত প্ৰৱেশ কৰি তেওঁলোকে কচু খেতি কৰিছে তিয়ঁহ খেতি কৰিছে আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আচলতে স্থানীয় যি বন বিভাগে এই বিষয়টো অৱগত নহয় নেকি এনেটা প্ৰসংগ আহিছে আৰু আমি এই দৃশ্য দেখুৱাইছোঁ অন্য এখন স্ক্ৰীণত আপোনালোকে দেখিছে কিদৰে আচলতে বন বিভাগৰ নীতি নিয়ম ভৰিৰে মোহাৰি আচলতে সংৰক্ষিত বনাঞ্চলখনত নাগালেণ্ডৰ দিশৰ পৰা ইতিমধ্যে নাগা লোকসকলে তেওঁলোকে অবৈধভাৱে মাটি বেদখল কৰি অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ মাটি বেদখল কৰি তেওঁলোকে কচু খেতি কৰিছে তিয়ঁহৰ খেতি কৰিছে আৰু আমি আমাৰ পথ প্ৰদৰ্শক হিচাপে আমি কেইজনমান যুৱ ওলাইছোঁ আৰু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম এই এৰিয়াটো কি বুলি কয় এই এৰিয়াটো আপোনাৰ হেৰি অভয়পুৰ লেচা কেম্পটো কিমান দূৰ ইয়াৰ পৰা আপোনাৰ 1.5 কিলোমিটাৰ হ'ব মানে কেম্পটোৰ ওচৰতে নগাই খেতি কৰিছে হয় কেম্পটোৰ ওচৰত ফৰেষ্টৰ নাহে নেকি ইয়াতে ফৰেষ্টৰ আহে কেতিয়াবা নাহে মানে নাহে ডিউটি নকৰে তেওঁলোকে নকৰে পাইছিল এয়া আছিল স্থানীয় লোকৰ মন্তব্য আৰু এজন যুৱক আছে তেওঁলোকক আছিল আমি পথ প্ৰদৰ্শক হিচাপে লৈ গৈছিলোঁ গভীৰ জংঘলৰ ভিতৰলৈ সেইটো যিটো এৰিয়াত কচু খেতি কৰিছে সেইটো নাগালেণ্ডৰ পৰা কিমান দূৰ সেইডোখৰ নগালেণ্ডতো লাগি আছে নদীখন পাৰ হৈ আহি যায় নদী পাৰ হৈ আহি যায় ফৰেষ্টৰ আহে নে নাহে ফৰেষ্টৰ কেতিয়াবা আহে কেতিয়াবা নাহে এনেকুৱা মাজে সময়ে খেতিটো কৰা কিমান দিন হ'ল নগালে খেতি বহুত দিন হ'ল আৰু আমি দেখিছোঁ ভিতৰত কিছু অঞ্চল আচলতে জুই লগাই দিছে নগা লোকসকলে আৰু এজন স্থানীয় যুৱক আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু আমি এটা দৃশ্য দেখিছোঁ সংৰক্ষিত বনাঞ্চলত নগাই খেতি কৰিছে কিন্তু বন বিভাগে স্থানীয় লোকৰ বিনা অনুমতিত প্ৰৱেশ নিষেধ বুলি কৈছে তাৰপিছতো কিন্তু নগাই খেতি কৰিছে আপোনালোকে বন বিভাগে আপুনি যেতিয়া বনাঞ্চলত সোমায় আপোনালোকে অনুমতি ল'ব লাগে নেকি অনুমতি ল'ব লাগে কেতিয়াবা আৰু কেতিয়াবা নল'ব লাগে এনেই খুচিমতে আহিব লাগে তেওঁলোকে ফৰেষ্টে বাধা দিয়ে নি আপোনালোকৰ বনাঞ্চলত সোমালে ফৰেষ্টে মানে কাঁচা চাচা গাছ আনিলে বাধা দিয়ে কিন্তু তাৰপাছত যে নগাই খেতি কৰিছে নগাই খেতি কৰি আছে কিমান চাল পৰা কৰি আছে নগাই একো কৰিব পৰা নাই ফৰেষ্টে পৰা নাই একো পৰা নাই ইয়াতে আছে নামতোলা গেট ফৰেষ্টৰ গেট আহে যায় চাই লেচাই কেম্পো আছে ওচৰতে খেতি কৰি আছে আমি চাই আছোঁ একো কৰিব পৰা নাই হৈছিল এয়া আছিল তেওঁলোকৰ মন্তব্য এটা কথা ক'ব লাগিব যে আমি অতি গুৰুত্বপূৰ্ণভাৱে এক্সক্লুচিভভাৱে কিছু দৃশ্য সংগ্ৰহ কৰিছোঁ আৰু আমি দৃশ্য ৰাজ্য বন বিভাগক দেখুৱাব বিচাৰিছোঁ যে কেনেদৰে সোপা ঢিলা নীতি লৈ আচলতে বন বিভাগে তেওঁলোকে দায়িত্ব সমাপন কৰিছে কেনেদৰে আচলতে বন বিভাগে সংৰক্ষিত বনাঞ্চলখন ৰক্ষা কৰাৰ স্বাৰ্থত আচলতে কি পদক্ষেপ গ্ৰহণ কৰিছে ই আচলতে অধিক ৰহস্যময় হৈ পৰিছে আৰু এই ক্ষেত্ৰত আচলতে ৰাজ্যৰ বন বিভাগে তথা শিৱসাগৰ যি বন বিষয়াগৰাকীয়ে কেনেদৰে ভূমিকা গ্ৰহণ কৰিব অভয়পুৰ সংৰক্ষিত বনাঞ্চলখন ৰক্ষা কৰাৰ স্বাৰ্থত কেনেদৰে ভূমিকা গ্ৰহণ কৰিব আৰু নগাই কিদৰে আচলতে অভয়পুৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে প্ৰৱেশ কৰি তেওঁলোকে খেতি কৰিব পাৰিলে সুবিধা পালে ইয়াক লৈ আচলতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ